আজি বইল মাছৰ আঞ্জাখন খাবলৈ কেনেকুৱা হৈছে অকণমান মই টেষ্ট কৰি চাওঁ বুলি ভাবিছোঁ যিহেতু খামেই আৰু তথাপি খোৱাৰ আগত অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ যথেষ্ট ভাল হৈছে ৰে বুজাব নোৱাৰি মানে ইয়াৰ সোৱাদটো বহুতে ভাল হৈছে তেল দিছে নে এতিয়া গমেই নাপাব ঠিক আছে এতিয়া মই খাই লওঁ ভাতকেইটা যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এয়া হৈছে মাছ আৰু এই মাছ আজি আমি বইলকৈ খাবলৈ লৈছোঁ আৰু কেনেকৈনো বইল কৰোঁ আৰু কি দিওঁ চাই থাকক আমাৰ ভিডিঅ'টো এইফালে দিয়া হৈছে মিৰিকা বিলাহী জলকীয়া আৰু অলপ দিয়া হৈছে আদা আৰু লগত দিয়া হৈছে এয়া নগা ধনিয়া পাত এইকেইটা দি পেলাই আজি আমাৰ আঞ্জাখন বনাবলৈ লোৱা হৈছে বইল আঞ্জাৰ আৰু এইফালে কটা হৈছে পিঁয়াজ আৰু দিয়া হৈছে এটা আলু এনেকৈ আজি আমাৰ আঞ্জাখন বনাবলৈ লোৱা হৈছে চাই থাকক আপোনালোকে আমাৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে দেই কেনেকুৱা লাগে কি আজি বহুত দিনৰ মূৰত আমি এনেকৈ বইল কৰি খাবলৈ বিচাৰিছোঁ এইফালে বইল কৰি থকা হৈছে বিলাহী আলু আৰু লগতে দিয়া হৈছিলে অলপ নিমখ কেঁচা জলকীয়া আৰু নহৰু পিঁয়াজ এইবিলাকে মানে অলপ পিচি দিয়া হৈছিলে আৰু দিয়া হৈছে নিমখ আৰু এতিয়া এনেকৈ ঢাকি দিছোঁ এয়া আকৌ এবাৰ আমি চাব লৈছোঁ এবাৰ লাষ্ট ফাইনেল বাৰ দেই ফাইনেল বাৰ চাব লৈছোঁ এয়া আলু সিজিলে যেতিয়া হৈ গ'ল সিজিলে ন বইল মাছৰ আঞ্জাখন খাবলৈ কেনেকুৱা হৈছে অকণমান অলপ মই টেষ্ট কৰি চাওঁ বুলি ভাবিছোঁ যিহেতু খামেই আৰু তথাপি খোৱাৰ আগত অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ কেনেকুৱা হৈছে খাই চাওঁ যথেষ্ট ভাল হৈছে ৰে বুজাব নোৱাৰি মানে ইয়াৰ সোৱাদটো বহুতে ভাল হৈছে তেল দিছে নে এতিয়া গমেই নাপাব অৱশ্যে অকণমান কেঁচা তেল সানি লৈছিলে সেয়া যদিও বইল অলপ কেঁচা তেল সানি লৈছিলে কিন্তু ভাল হৈছে যথেষ্ট ঠিক আছে এতিয়া মই খাই লওঁ ভাতকেইটা আৰু ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব খাই লওঁ তেন্তে